প্ৰথম আমাৰ এক্সিকিউটিভ কাউন্সিল ইচি মিটিঙত খুব ভাল ডিসিশন হ'ল আমি আগত যেনেকৈ প্ৰচাৰ কৰি আহিছে এই হিচাপত আমি আলোচনা কৰি পেলাই ডিসিশন ল'ব পাৰিছোঁ এইটো হ'ল প্ৰথমত আমি খুব ভাল ডিসিশন একটা আহিল যিসকলৰ লগত মাটিৰ পাট্টা নাই আইনগতভাৱে যিসকলে মাটিৰ পাট্টা পাব লগা আছে সবেই মাটিৰ পাট্টা পাব এইটো আমি আৰু সেইটো দিবৰ কাৰণে যিখিনি অফিচিয়েল ষ্টাফ লাগে যদি শৰ্টেজ আছে তেতিয়াহ'লে সেই ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা যিসকল ৰিটায়াৰমেণ্ট হৈছে ৰিটায়াৰ্ড হৈছে যেনিবা খানাংগ হওক কোনোবা মণ্ডল হওক বা কোনোবা যিকোনো অফিচিয়েলছ ৰিটায়াৰ্ড পাৰ্চনসকলক লৈ পেলাই ইমিডিয়েটলি এই কামটো কৰিব লাগে বুলি আমি ডিসিশন লৈছোঁ মুঠতে অফিচিয়েলছটো যেহেতু শৰ্টেজ হ'বই যেহেতু আমাৰ বিটিসি এণ্টায়াৰ বিটিসিত ইমান হাজাৰ হাজাৰ মানুহৰ মাটি পাট্টা দিয়াৰ কথা আছে ডিসিশন যেহেতু লৈছে অফিচিয়েল ষ্টাফটো যেহেতু শৰ্টেজ হ'ব সেইকাৰণে আমি ৰিটায়াৰ্ড পাৰ্চনসকলক লৈ পেলাই এই কামটো সোনকালে আৰম্ভ কৰিব লাগে বুলি আমি ডিসিশন লৈছে আৰু সেকেন্ডলি আমি CSBটো আমি ডিজলভ কৰিলোঁ আগৰ CSB চেন্ট্ৰেল সিলেকশন বোৰ্ড সেইটো আমি ডিজলভ কৰিলোঁ ইয়াৰ পিছত আমি ডিসিশন লৈছে আমি আগত প্ৰচাৰ কৰা নিচিনা ওদালগুৰিত মিনি সেক্ৰেটাৰিয়েট বনাব লাগে এইটো আমি ডিসিশন লৈছে বনাব মিনি সেক্ৰেটাৰিয়েট নতুনকৈ আমি বনাম ওদালগুৰিত আৰু এতিয়া বিল্ডিং কনষ্ট্ৰাকশ্যনটো শেষ হোৱা আগতে আমি যেহেতু কামটো আৰম্ভ কৰিব লাগে আমি ডিষ্ট্ৰিক্ট লেভেলত যিখিনি অফিচাৰসকল আছে এই সকলক লৈ পেলাই আমি কিছুমান কামটো আগবাঢ়ি লৈ যাম এতিয়া যেহেতু বিল্ডিং কনষ্ট্ৰাকশ্যনটো সময় লাগিব বা আমাৰ অফিচিয়েলসকলটো চেংচন হ'বৰ কাৰণে অলপ সময় লাগিব সেইকাৰণে এক্সিষ্টিং ডিষ্ট্ৰিক্ট লেভেলত যিখিনি অফিচাৰ্ছ আছে ইহঁতক ডাবল এটাচমেণ্টত দি পেলাই আমি বা BTC ছেক্ৰেটাৰিয়েটত কোনোবা অফিচাৰক আমি এটাচমেণ্টত দি পেলাই আমি অফিচটো চলাই যাম মুঠতে মিনি ছেক্ৰেটাৰিয়েট ওদালগুৰিত আৰম্ভ হৈছে বুলি আপোনালোকে ধৰিব পাৰে এইটো কথা আৰু আমাৰ আছে 5 বছৰ আমি যেতিয়া নাকি সরকার চলাইছিল এই সময়ত আমি বহুত এমপ্লয়ি আমি ফিক্স পে হিসাবে আমি এপইণ্টমেণ্ট দি পেলাই গৈছিল ইহঁতে 5 বছৰ একো স্যালাৰি পোৱা নাই এতিয়া আমি ডিসিশন লৈছোঁ যে অতি সোনকালে যিমান পাৰে আমি ইমিডিয়েটলি 2.5 বছৰৰ কাৰণে ইহঁতৰ স্যালাৰিটো আমি দিম ফিক্স পে যিসকল এমপ্লয়ি আছিল 5 বছৰ মানে স্যালাৰি দিয়া নাছিলে ইহঁতক আমি 2.5 বছৰ ইমিডিয়েটলি আমি এই স্যালাৰিটো দিব কাৰণে ব্যৱস্থা কৰিম আৰু মেজৰ আছে আমাৰ আৰু এইটো গ্যাৰাণ্টিৰ কথা কৈছে যেনিবা 100 crore ইয়াং ল'ৰা ছোৱালীসকলৰ কাৰণে যিটো ব্যৱস্থা ল'ব এইটো আমি অলৰেডি দিছোঁ এইবিলাক গ্যাৰাণ্টিত সব এছেটিছ আমাৰ ডিসিশন আছে আৰু আপোনালোকৰ তাৰমানে PMAY ঘৰ যিটো সাৰ্ভে ইয়াতে বেছি দেৰিকৈ আলোচনা কৰিছে PMAY যিটো সাৰ্ভে এই সাৰ্ভেত মানে এনেকুৱা বদমাছ মানে এজন মানুহে 3টা 4টা মানে PMAY কিবা কি বুলি কয় জিঅ' টেকিং কৰি লৈছে এইটোতো মানে এতিয়া আমি নতুনকৈ যিটো আমাৰ দলৰ হয় বা আমাৰ চৰকাৰৰ হয় যিটো আমি নতুনকৈ জিঅ' টেক কৰিবলৈ গৈছে বা সাৰ্ভে কৰিবলৈ যোৱা সময়ত আমি দেখিবলৈ পাইছে কোনোবা এজনে 3টা ঘৰ লৈছে কোনোবা যিটো নোপোৱা মানুহ এইবিলাক মানুহে PMAY ঘৰৰ কিবাটো এলোকেশ্যনটো লৈছে যেনক এইটো খুব সিৰিয়াছ এইবিলাক সব কেনচেল হ'ব আৰু আমাৰ সময়টো অতি কম 18 তাৰিখৰ ভিতৰত এইবিলাক যিমান আগৰ প্ৰমোদ বড়োৱে জিঅ' টেক কৰি পেলাই সাৰ্ভে কৰি পেলাই আপলোড কৰিছিল বা আপলোড কৰিবৰ কাৰণে প্ৰপ'জাল দিছিল সেইটো আমি গোটেই
মুঠতে নিয়ম অনুযায়ী যিসকলে পাব লগা অধিকাৰ আছে বা পাব লগা ক্ৰাইটেৰিয়া আছে এই হিচাপত চবেই পাব কিন্তু নোহোৱা যিবিলাক মানুহে ঘৰে নাপায় ক্ৰাইটেৰিয়া নিমিলে এইবিলাক মানুহে যদি এনেকুৱা কৰি লয় এইটোতো বিৰাট ডাঙৰ ভুল হ'ব তো আমি যিখিনি সাৰ্ভে কৰি আছে এতিয়া বহুত ভুল আছে ভুল মানে যিবিলাক নোপোৱা মানুহ এইবিলাকে নিজৰ নামত কৰি লৈছে এইটো সব কেঞ্চেল হ'ব এতিয়া আৰু আমি আজি 14 তাৰিখ আৰু 6 দিন 4 দিন আছে এই 4 দিনৰ ভিতৰত বহুত আৰু ওলাব মুঠতে খুব সিৰিয়াছ ডিসকাশনটো হ'ল PMAY তাৰমানে PMAYটো অতি সোনকালে দিব লাগে 18 তাৰিখৰ ভিতৰত আগত যিখিনি ইহঁতে সাৰ্ভে কৰিছে এইটো আমি ৰিসাৰ্ভে কৰি পেলাই আমি সাবমিট কৰিব লাগে যদি ক'ৰবা যদি নতুন কোনোবা পাব লগা মানুহে যদি পোৱা নাই ইয়াকো আমি জিঅ'টেগ কৰি পেলাই আমি দিব কাৰণে ব্যৱস্থা ল'ব তাৰমানে যিসকলে ক্ৰাইটেৰিয়া মিলিছে কিন্তু ইহঁতক প্ৰমোদ বড়োৱে কৰা নাই এইটো আমি কৰিম ইয়াত পাৰ্টিৰ লগত কোনো কথা নাই কোন বিজেপি কোন কংগ্ৰেছ কোন UPPL কোন বিজেপি কোন BPF ইয়াৰ লগত কোনো কথা নাই যিসকলে পাব কাৰণে অধিকাৰ আছে ক্ৰাইটেৰিয়া আছে এই সকলে সবে PMAY ঘৰ পাব ইহঁতৰ সাৰ্ভেটো হ'ল এইটো BPF এইটো কংগ্ৰেছ এইটো বিজেপি পাব নালাগে UPPL সাপোৰ্টাৰ হিচাপে এজন মানুহে 3টা 4টা এনেকুৱা ঘৰ বনাই লয় এইটোতো বিৰাট বেআইনী এইটো কিবা একটা আইনী ব্যৱস্থা হ'ব চাই ল'ম আমি কথা সিৰিয়াছ এইবিলাকে বেছি আৰু নাই আজি মেইন এজেণ্ডাটো হ'ল লেণ্ড পাট্টা আৰু আমাৰ যেটো 5টা গ্যাৰান্টি সেইবিলাক ভাল হ'ল CSP এইটো ডিজলভ হৈ গ'ল আৰু আমাৰ ফৰেষ্টৰ যিখিনি ইণ্টাৰভিউ দি পেলাই গ্ৰেড 1 গ্ৰেড 2 চাকৰি দিছিল সেইটো লিগেল ইলিগেল সেইটো আমি আজি আলোচনা হৈছে সেইটো চাব দিছে যদি ইলিগেল হয় সেইটো কেঞ্চেল হ'ব যদি লিগেল হয় পাই যাব আৰু আমি জানাত BCDC সেক্ৰেটাৰী হিচাপে যেটো নিযুক্তি দিছিলে সেইটোতো আমি জানাত ইলিগেল যেন হওক আমি আইনগতভাৱে আমাৰ ল অফিচাৰ আছে ইহঁতক চাব দিছো উইদিন এ উইক মই ৰিপৰ্টটো পাম এই ৰিপৰ্টটো চাই পেলাই যদি কেঞ্চেল কৰিব লাগে মই কেঞ্চেল কৰি দিম আৰু যিমান ডিপাৰ্টমেণ্টেল 40টা ডিপাৰ্টমেণ্টত যিমান টেণ্ডাৰ হৈছে টেণ্ডাৰ হৈ পেলাই ৱাৰ্ক অৰ্ডাৰ দিছে বা কাম কৰা নাই ৱাৰ্ক অৰ্ডাৰ যদিও দিছে কাম কৰা নাই বা টেণ্ডাৰ হৈছে ৱাৰ্ক অৰ্ডাৰ হোৱা নাই এইবিলাক গোটেইটো অল ডিপাৰ্টমেণ্ট কেঞ্চেল আমি আজি ডিচিশ্যন লৈছে